আজি এটা ভাইটিয়ে লগ পাই পেলাই মোক ক'লে, "দাদা মই জিম গৈ আছোঁ। এতিয়া জিমত যোৱাৰ পাছত এতিয়া প্ৰটিনৰ দৰকাৰ হৈছে। সঁচাকৈ জিমত গ'লে জিম নগ'লেও মানুহক প্ৰটিনৰ দৰকাৰ, ঠিক আছে? তো মোক ক'লে, "দাদা আপুনি কিবা এটা ছাজেষ্ট কৰি দিয়ক, বিল' 1500 মানে 1200 ভাল এটা প্ৰটিন ছাজেষ্ট কৰক, মই ল'ম" বুলি ক'লে। তো মই তাক বুজালোঁ, ভালকৈ বুজাই দিলোঁ। মই ভাবিছোঁ তোমালোককো অকণমান বুজাই দিওঁ। চোৱা, 1200-1300 টকাত কোন কোম্পানী কি প্ৰটিন দি আছে মই ক'ব নোৱাৰোঁ, ঠিক আছে? এইটো প্ৰটিনৰ ডাব্বাত 1 কেজি প্ৰটিনৰ ডাব্বাত 1200-1300 টকাত যদি দি আছে, সেইটো ভুচিয়ে ভৰাই দি আছে নে কি ভৰাই দি আছে মই ক'ব নোৱাৰোঁ, ঠিক আছে? প্ৰটিন মই মানা নকৰোঁ যে প্ৰটিন নাখাবা, প্ৰটিন খাবা, অকণ কোৱালিটি চাই পেলাই খাবা, ভাল কোম্পানী, ঠিক আছে? আৰু এতিয়া তোমালোকে নিউ জিমত জইন কৰিছা, তোমাৰ বডি আছে 50-55 কেজি, 60 কেজি, ঠিক আছে? তো ইমান প্ৰটিন ডাব্বাৰ চক্কৰত নাথাকিবা, ঠিক আছে? এতিয়া নিউ জইন কৰিছা, ঘৰত যি বনি আছে সেইটো দিয়ে ষ্টাৰ্ট কৰা না। 2টা আণ্ডা, 3টা আণ্ডা তেনেকুৱা কৰি পনীৰ, মাংসটো খায়ে থাকা, মাছ খায়ে থাকা, সেইবিলাক বস্তু দি ষ্টাৰ্ট কৰা, লাহে লাহে হ'ব। ডাইৰেক্ট তুমি জিমত জইন কৰিছা, এতিয়াই লগে প্ৰটিন লাগে, এইটো লাগে, এইটো লাগে, এইবিলাকৰ পিছপিনে একেবাৰে নাথাকিবা, ঠিক আছে? চব বস্তু লাহে লাহে হ'ব। এতিয়া তুমি জিমত গৈছা, এতিয়া নিউ গৈছা, মই যেনেকুৱা বেঞ্চ প্ৰেছ মাৰোঁ, তুমি যদি মাৰিব খোজা তো তোমাৰ প্ৰব্লেম হ'ব না। তো বডিক লাহে লাহে চব বস্তু দিব লাগিব। এতিয়া প্ৰটিন তুমি ডাইৰেক্ট যদি 100 গ্ৰাম, তোমাৰ 50 কেজি যদি তোমাৰ বডি ৱেট, তুমি 100 গ্ৰাম প্ৰটিন যদি খাই দিয়া, 120 গ্ৰাম যদি প্ৰটিন খাই দিয়া, তোমাৰ পেট বেয়া হ'ব ভাইটি, বুজিছা? চব বস্তু এটা লিমিট আছে। লাহে লাহে তুমি ফাৰ্ষ্টত 30%, 30 গ্ৰাম, 50 গ্ৰাম এনেকুৱা কৰি এক্সট্ৰা প্ৰটিন ল'ব লাগিব। যিহেতু তুমি জিম নোযোৱাৰ আগতো প্ৰটিন খাই আছিলা, কিন্তু জিমৰ কাৰণে এক্সট্ৰাকৈ এটা প্ৰটিন ল'ব লাগে। মই জানো, এইটো মানে চবেই জানে, এইটো এক্সট্ৰাকৈ ল'ব লাগে। কিয়? হেভি এটা ৱৰ্কআউট কৰিবা। সেই বুলি তুমি একেবাৰে ইমানখিনি বেলেগে খোৱাৰ নিচিনা তেনেকুৱা প্ৰটিন খালে নহ'ব না। লাহে লাহে তোমাৰ গাট হেল্থ বেয়া হ'ব। তোমাৰ বডিয়ে গম পাব লাগিব মই কিমানখিনি প্ৰটিন লাগে, লাহে লাহে খাবা। আজি 50 গ্ৰাম কৰিলা, কালি 70, তাৰপিছত 80, তেনেকুৱা কৰি বাঢ়িব লাগিব। তো এতিয়াই জিমত গৈছা, ডাইৰেক্ট ডাব্বা চাব্বাৰ চক্কৰত নাথাকিবা। ঘৰত যি বনাই সেইটোৱে খোৱা, লাহে লাহে হ'ব, পাছত লৈ থাকিবা আৰামছে। আৰু কিবা লাগিলে মোক সুধিবা, মই তোমালোকক বুজাই দিম। থেংক ইউ।